জাতিধ্বংসী নাগৰিকত্ব আইন কাৰ আজি বিৰুদ্ধাচৰণ কৰি গোটেই অসমজুৰি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি বাইক ৰেলী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু আজি আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থায়ো বঙাইগাঁও জিলা সদৰত এই কা আইন বাতিলৰ দাবীত আজি এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়িত কৰা হৈছে আৰু আমাৰ স্পষ্ট কথা আমি কা কেতিয়াও মানিব নোৱাৰোঁ যিখন আইনে আমাৰ অসমৰ অস্তিত্ব সংকট কৰি আনিব অসমৰ ভাষা সংস্কৃতি সাহিত্য এই অস্তিত্ব সংকট কৰি আনিব ধ্বংসৰ গৰাহুত কৰিব আমি সেই আইন কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু আমি আচৰিত ভাবোঁ কাৰণ আমাৰ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে যেতিয়া কা আইন গৃহীত হৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টত ভাৰতীয় মহামান্য আদালতত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ 200খন দল সংগঠন মিলি এই আইনৰ বিৰোধিতাৰে গৃহীত কৰা হৈছিলে কিন্তু আমাৰ সেই আজিলৈকে কিন্তু এই আমাৰ বিজেপি চৰকাৰে এই কাখন তেওঁলোকে এই লোকসভা ইলেকশ্যনৰ আগে আগে তেওঁ কাখন আনিবৰ কাৰণে য'ত প্ৰচেষ্টা চেষ্টা কৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমাৰ এটাই কথা আমি কা কেতিয়াও মানি ল'ব নোৱাৰোঁ